এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ জনসাধাৰণক হৰ ঘৰ তিৰংগা কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিকশিত ভাৰত নিৰ্মাণত অৱদান আগবঢ়াবলৈ আহ্বান জনাইছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পুডুচেৰীৰ মুৰুগা থিয়েটাৰ ছিগনেলত হৰ ঘৰ তিৰংগা যাত্ৰা মুকলি কৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নগৰীয়া আঁচনিৰ অধীনত এতিয়ালৈ 1 কোটি 25 লাখৰো অধিক বাসগৃহত অনুমোদন জনোৱা হৈছে অসমত শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত জিলাকেইখনত আজিৰে পৰা ক্ষয়ক্ষতিৰ জৰীপ কৰা হৈছে আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰী প্ৰহ্লাদ যোশীয়ে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা সন্দৰ্ভত মন্ত্ৰালয় সচিব আৰু জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয় এতিয়া শুনক বিতং বাতৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ জনসাধাৰণক হৰ ঘৰ তিৰংগা কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিকশিত ভাৰত নিৰ্মাণত অৱদান আগবঢ়োৱাৰ সামূহিক সিদ্ধান্তক অধিক দৃঢ় কৰিবলৈ আহ্বান জনাইছে সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীমোদীয়ে কয় যে তিৰংগা পতাকাখন হৈছে দেশৰ গৌৰৱ আৰু দেশৰ বাবে সৰ্বোত্তম সেৱা আগবঢ়োৱাৰ বাবে নিৰৱচ্ছিন্ন প্ৰেৰণাৰ উৎস প্ৰধানমন্ত্ৰীয়ে বছৰটোৰ প্ৰচেষ্টাসমূহ বন্দে মাতৰমৰ 150 বছৰীয়া বাৰ্ষিকী উপলক্ষে উচৰ্গা কৰাত সন্তুষ্টি প্ৰকাশ কৰিছে উল্লেখযোগ্য যে দেশজুৰি হৰ ঘৰ তিৰংগা অভিযান আজি আৰম্ভ হৈছে 17 আগষ্টত এই অভিযানৰ সামৰণি পৰিব এই অভিযানৰ জৰিয়তে ৰাষ্ট্ৰীয় পতাকা উত্তোলন তথা দেশপ্ৰেম ৰাষ্ট্ৰীয় একতা আৰু ভাৰতৰ সাংস্কৃতিক ঐতিহ্যৰ উদযাপনত অংশ লোৱাৰ বাবে দেশৰ নাগৰিকসকলক উৎসাহিত কৰাৰ লক্ষ্য লোৱা হৈছে 2022 চনত স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপনৰ অংশ হিচাপে আৰম্ভ কৰা এই অভিযান সম্প্ৰতি দেশৰ সৰ্ববৃহৎ ৰাজহুৱা অংশগ্ৰহণমূলক অভিযানলৈ পৰিণত হৈছে এই অভিযানে সকলো নাগৰিকক তিৰংগা পতাকাক ভাৰতৰ একতা সন্মান আৰু সামূহিক ৰাষ্ট্ৰীয় পৰিচয়ৰ চিহ্ন হিচাপে উদযাপনৰ বাবে অনুপ্ৰাণিত কৰি আহিছে এই বছৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ 150 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে হৰ ঘৰ তিৰংগা অভিযানে বিশেষ গুৰুত্ব বহন কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি পুডুচেৰীৰ মুৰুগা থিয়েটাৰ ছিগনেলত হৰ ঘৰ তিৰংগা যাত্ৰা মুকলি কৰে এই উপলক্ষে আয়োজিত অনুষ্ঠানত পুডুচেৰীৰ উপ ৰাজ্যপাল কে কৈলাশনাথন গৃহমন্ত্ৰী এ নমশিৱায়ম কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী জিএনএছ ৰাজাশেখৰম আৰু বিজেপিৰ সভাপতি ভিপি ৰামালিংগম উপস্থিত থাকে কেইবাহাজাৰ লোকে হাতত তিৰংগা পতাকা লৈ এই সমাৱেশত অংশগ্ৰহণ কৰে ইয়াৰ পূৰ্বে গৃহমন্ত্ৰী শ্ৰীশ্বাহে গৰিমেডুৰ আৰক্ষী প্ৰশিক্ষণ বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত ৰাষ্ট্ৰপতিৰ পুলিচ কালাৰ প্ৰদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে এই উপলক্ষে গৃহমন্ত্ৰীগৰাকীয়ে পুডুচেৰীৰ আৰক্ষীক অভিনন্দন জনাই কয় যে ৰাষ্ট্ৰপতি পুলিচ কালাৰ লাভ কৰাটো যিকোনো অনুশাসিত আৰক্ষী বাহিনীৰ বাবে অন্যতম গৌৰৱময় ক্ষণ তেওঁ কয় যে পুডুচেৰী আৰক্ষীৰ সংখ্যা 5,000তকৈও কম যদিও ইয়াৰ আভ্যন্তৰীণ নিৰাপত্তা বজাই ৰখা তথা সুৰক্ষা দিয়া আৰু চহকী আধ্যাত্মিক ঐতিহ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চলখনত সন্মান আৰু মৰ্যাদা ৰক্ষাৰ দায়িত্ব পুডুচেৰী আৰক্ষী বাহিনীৰ হাতত অৰ্পণ কৰা হৈছে উল্লেখযোগ্য যে ৰাষ্ট্ৰপতিৰ পুলিচ কালাৰ প্ৰদান কৰাৰ লগে লগে ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ভিতৰত পুডুচেৰীৰ এই সন্মান লাভ কৰা দেশৰ অষ্টাদশ অঞ্চল হিচাপে পৰিগণিত হৈছে এই অনুষ্ঠানত পুডুচেৰীৰ উপ ৰাজ্যপালৰ লগতে মুখ্যমন্ত্ৰী এন ৰংগস্বামী আৰু আন বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে প্ৰধানমন্ত্ৰী আৱাস যোজনা নগৰীয়া PMAYU আৰু PMAYUৰ দ্বিতীয় পৰ্যায়ৰ অধীনত এতিয়ালৈ 1 কোটি 25 লাখৰো অধিক গৃহৰ অনুমোদন জনোৱা হৈছে বুলি গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে সমগ্ৰ দেশত ইয়াৰে 1 কোটিৰো অধিক বাসগৃহ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰি হিতাধিকাৰীসকলক প্ৰদান কৰা হৈছে আৰু প্ৰায় 1 কোটি বাসগৃহ মহিলাৰ নামত আবণ্টন কৰা হৈছে মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে PMAYUৰ দ্বিতীয় পৰ্যায়ৰ অধীনত অন্ধ্ৰপ্ৰদেশ অৰুণাচল প্ৰদেশ বিহাৰ ছত্তীশগড় গুজৰাট জম্মু কাশ্মীৰ ঝাৰখণ্ড মধ্যপ্ৰদেশ মহাৰাষ্ট্ৰ মণিপুৰ ওড়িশা ৰাজস্থান তামিলনাডু তেলেংগানা উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডকে ধৰি 16খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণীৰ 2,09,000ৰো অধিক পৰিয়াললৈ বাসগৃহ আগবঢ়োৱা হৈছে ইয়াৰ ভিতৰত 2,03,000ৰো অধিক বাসগৃহ মহিলাৰ নামত আবণ্টন কৰা হৈছে 16,600ৰো অধিক বাসগৃহ জ্যেষ্ঠ নাগৰিকৰ নামত আবণ্টন কৰাৰ বিপৰীতে প্ৰায় 22,000 বাসগৃহ অনুসূচিত জাতিৰ হিতাধিকাৰী আৰু 14,000ৰো অধিক বাসগৃহ অনুসূচিত জনজাতিৰ হিতাধিকাৰীক আবণ্টন দিয়া হৈছে আনহাতে ৭৫,000ৰো অধিক অন্যান্য পিছপৰা শ্ৰেণীৰ হিতাধিকাৰীক আবণ্টন দিয়া হৈছে কেন্দ্ৰীয় আবণ্টন আৰু নিৰীক্ষণ কমিটিৰ বৈঠকত গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব সত্যেন্দ্ৰ সিঙে এই আঁচনিৰ
অগ্ৰগতিৰ পৰ্যালোচনা কৰে বৈঠকত তেওঁ এই আঁচনিৰ সুবিধা যোগ্য হিতাধিকাৰীসকলে যাতে লাভ কৰে তাক নিশ্চিত কৰাৰ লগতে সময়মতে কাৰ্যকৰীকৰণ পুঁজিৰ মুকলি কৰি দিয়া আৰু নিৰীক্ষণৰ কামবোৰ হয় তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা ইৰাণৰ বিদেশ মন্ত্ৰী ছৈয়দ আব্বাছ আৰাগচিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে দেশখনে সম্প্ৰতি কোনো পোনপটীয়া আলোচনাত মিলিত হোৱা নাই বুলি উল্লেখ কৰিছে অৱশ্যে উভয় পক্ষই মধ্যস্থতাকাৰীৰ জৰিয়তে বাৰ্তা প্ৰেৰণ কৰা বুলি তেওঁ প্ৰকাশ কৰে দেশখনৰ চৰকাৰী মাধ্যমত প্ৰকাশ পোৱা মন্ত্ৰীগৰাকীৰ মন্তব্য অনুসৰি বিভিন্ন দেশে তেহৰান আৰু ৱাশ্বিংটনৰ মাজত আলোচনা পুনৰ আৰম্ভ কৰাৰ বাবে পৰিৱেশ সৃষ্টি কৰিবলৈ অহৰহ চেষ্টা অব্যাহত ৰাখিছে তেওঁ কয় যে জুনত উভয় পক্ষৰ মাজত স্বাক্ষৰ হোৱা 14 দফীয়া বুজাবুজিৰ চুক্তিৰ উলংঘন কৰা কাৰ্য ৱাশ্বিংটন মহলে বন্ধ নকৰা পৰ্যন্ত ইৰাণে দেশখনৰ সৈতে কোনো ধৰণৰ পোনপটীয়া আলোচনাত মিলিত নহয় উল্লেখযোগ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰই শুকুৰবাৰে হৰমুজ প্ৰণালী পুনৰ মুকলি কৰাৰ বাবে ইৰাণ আৰু ওমানে আলোচনাত মিলিত হোৱা বুলি প্ৰকাশ কৰাৰ পাছত মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ফুকেটৰ পৰা দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ শেহতীয়া বিমান দুৰ্ঘটনাৰ বিষয়টো বিমান দুৰ্ঘটনা অনুসন্ধান ব্যুৰোৱে অনুসন্ধান চলাই থকা বুলি প্ৰকাশ কৰিছে মন্ত্ৰালয়ে এই ঘটনাটো গভীৰভাৱে বিবেচনা কৰি আছে যোৱা 4 আগষ্টত এই বিমানখন যাত্ৰাকালত প্ৰায় 300 ফুট তললৈ হঠাতে নামি গৈছিল পৰৱৰ্তী সময়ত বিমানখন দিল্লীত সুৰক্ষিতভাৱে অৱতৰণ কৰোৱা হয় এই ঘটনাত কেইগৰাকীমান যাত্ৰী আৰু বিমান কৰ্মচাৰী আঘাতপ্ৰাপ্ত হয় অসমত শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ চৰাইদেউ যোৰহাট আৰু গোলাঘাট জিলাত আজিৰ পৰা ক্ষয় ক্ষতিৰ জৰীপ কৰা হৈছে প্ৰথম পৰ্যায়ৰ জৰীপ অহা 30 আগষ্টলৈ চলিব ৰাজ্যখনৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 12খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে বানত 460খন গাঁৱৰ 1,47,374 জন লোক প্ৰভাৱিত হোৱাৰ লগতে 10,599.89 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে বানত সম্প্ৰতি মৃত্যু হোৱা লোকৰ সংখ্যা 99 হৈছেগৈ কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে আজি খাদ্য তথা ৰাজহুৱা বিতৰণ বিভাগৰ সচিব আৰু জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয় বৈঠকত চেনীৰ বৰ্তমান মজুতকৰণ উৎপাদনৰ পৰিমাণ আৰু চলিত ঋতুত ইয়াৰ প্ৰয়োজনীয়তাৰ বিষয়ে মূল্যায়ন কৰে এই বৈঠকৰ সময়তে শ্ৰী যোশীয়ে চেনীৰ পৰ্যাপ্ত মজুতকৰণ আৰু সমগ্ৰ ঋতুতে ইয়াৰ সুস্থিৰ যোগান নিশ্চিত কৰিবলৈ সময়োপযোগী ব্যৱস্থা গ্ৰহণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ইৰাণ সমৰ্থিত সশস্ত্ৰ সংগঠন হুথিয়ে ছৌদি আৰবৰ জাজানস্থিত আৰামকো তেল শোধনাগাৰত হোৱা ড্ৰোন আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে হুথিৰ মুখপাত্ৰ য়াহিয়া ছাৰিয়ে কয় যে ছৌদি ড্ৰোনে য়েমেনৰ হাজ্জাহ আৰু চাহদা প্ৰদেশৰ ওপৰেৰে থকা য়েমেনৰ আকাশী সীমা উলংঘা কৰা অভিযোগৰ প্ৰতিবাদত সংগঠনটোৱে শোধনাগাৰটো আক্ৰমণৰ লক্ষ্য কৰি লৈছিল ইয়াৰ পূৰ্বে ছৌদি আৰবৰ শক্তি মন্ত্ৰালয়ৰ তথ্য অনুসৰি আৰামকো শোধনাগাৰৰ এটা অঞ্চলত জুই লাগিছিল আৰু ঘটনাটো নিয়ন্ত্ৰণলৈ অনা হৈছে লগতে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই অৱশ্যে মন্ত্ৰালয়ে জুই লগাৰ কাৰণ স্পষ্ট কৰা নাছিল এই শেহতীয়া আক্ৰমণটো হুথিয়ে ছৌদি আৰব আৰু লোহিত সাগৰত চলাচল কৰা জাহাজলৈ বুলি লক্ষ্য কৰি চলাই অহা একাধিক ক্ষেপণাস্ত্ৰ আৰু ড্ৰোন আক্ৰমণৰ এটা অংশ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী প্ৰহ্লাদ যোশীয়ে আজি ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা এনটিএৰ সন্দৰ্ভত মন্ত্ৰালয়ৰ সচিব আৰু জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয় সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰী যোশীয়ে কয় এই বৈঠকত প্ৰতিষ্ঠানিক ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লগতে এটা ফলপ্ৰসূ ব্যৱস্থা গঢ়ি তুলি শিক্ষাৰ প্ৰতি অধিক দায়বদ্ধতা নিশ্চিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ বিষয়ে আলোচনা কৰা হয় তেওঁ কয় যে এটা দৃঢ় স্বচ্ছ আৰু বিশ্বাসযোগ্য পৰীক্ষা ব্যৱস্থা গঢ়ি তুলি প্ৰতিগৰাকী শিক্ষাৰ্থীৰ আকাংক্ষা পূৰণ কৰাটোৱে চৰকাৰৰ মূল লক্ষ্য বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ জনসাধাৰণক হৰ ঘৰ তিৰংগা কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিকশিত ভাৰত নিৰ্মাণত অৱদান আগবঢ়াবলৈ আহ্বান জনাইছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পুডুচেৰীৰ মুৰুগা থিয়েটাৰ ছিগনেলত হৰ ঘৰ তিৰংগা যাত্ৰা মুকলি কৰে অসমত শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত জিলাকেইখনত আজিৰে পৰা ক্ষয় ক্ষতিৰ জৰীপ কৰা হৈছে আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰী প্ৰহ্লাদ যোশীয়ে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা সন্দৰ্ভত মন্ত্ৰালয়ৰ সচিব আৰু জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয় আমাৰ এতিয়াৰ বাতৰি ইমানতেই শেষ হ'ল আমাৰ পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব